মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত চেপ্টাৰ ৱাইজ সাধাৰণ বিজ্ঞানৰ MCQ বিলাক দিয়া হৈছে। এইবিলাক বহুত দৰকাৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে। তো ইয়াৰে প্ৰথম প্ৰশ্নটো আছে এনেকুৱা, A আৰু B যৌগৰে গঠিত যৌগটোৱে C আৰু D পদাৰ্থৰে গঠিত যৌগটোৰ লগত বিক্ৰিয়া কৰি A আৰু D পদাৰ্থৰে গঠিত এটা যৌগ আৰু C আৰু B ৰে গঠিত এটা যৌগ উৎপন্ন কৰে। বিক্ৰিয়াটো কি প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ? তলৰ বিকল্পসমূহৰ পৰা বাছি উলিওৱা। ইয়াত দুটা যৌগৰ মাজত বিক্ৰিয়া ঘটি আকৌ দুটা নতুন যৌগ উৎপন্ন হৈছে। গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়া সাধাৰণতে আয়নৰ বিনিময় ঘটি এনেকুৱা দুটা যৌগ সৃষ্টি হয়। তো এনেকুৱা বিক্ৰিয়া কোৱা হয় ডি অপসাৰণ বিক্ৰিয়া। গতিকে অপশ্যন ডি টো কি হ'ব শুদ্ধ উত্তৰ, আৰু শুদ্ধ উত্তৰবিলাক ছাইডত আচলতে দিয়া আছে। 2 নম্বৰ কুৱেশ্যন, জাৰণ পদাৰ্থই অপশ্যনবিলাক হ'ল অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়। তো এইটোই শুদ্ধ উত্তৰ, অপশ্যন এ। 3 নম্বৰ প্ৰশ্ন, কপাৰ CuO কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ মাজত বিক্ৰিয়া ঘটি কপাৰ আৰু পানী উৎপন্ন হয়। বিক্ৰিয়াত তলৰ কোনটো অসত্য? তো অসত্যটো ওলাব লাগে। তো প্ৰথমটোৱে আছে H2O জাৰিত হৈছে। এইটো কি হ'ব অসত্য, কাৰণ H2 আচলতে জাৰিত হৈছে, H2O নহয়, কাৰণ H2ৰ লগত অক্সিজেন লগ লাগি H2O উৎপন্ন হৈছে। গতিকে ফাৰ্ষ্টৰটোৱে অশুদ্ধ। কপাৰ অক্সাইড বিজাৰিত হৈছে, এইটো আচলতে শুদ্ধ, কাৰণ কপাৰ অক্সাইডৰ পৰা অক্সিজেন গুচি গৈছে। হাইড্ৰজেন জাৰিত হৈছে, এইটো শুদ্ধ। গতিকে এই অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ইয়াত। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? তো এইটো হ'ব পানীৰ বাষ্পীভৱন ৰাসায়নিক পৰিৱৰ্তন নহয়, অপশ্যন বি। পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'লে তলৰ কোন প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়? তো পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে সাধাৰণতে হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হয়। তো পানী ভাঙি দুটা পদাৰ্থ উৎপন্ন হয়, ইয়াক কোৱা হ'ব বিযোজন, অপশ্যন ডি শুদ্ধ। মেগনেছিয়ামৰ ফিতা দহন কৰিলে উৎপন্ন হোৱা পাউডাৰ মেগনেছিয়াম অক্সাইড, অপশ্যন চি। তলৰ কোনটো যোৰাই অপসাৰণ বিক্ৰিয়া সংঘটিত কৰিব? এইটো হ'ব, তো এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চিলভাৰ নাইট্ৰেট দ্ৰৱ আৰু কপাৰ ধাতু, কাৰণ কপাৰ চিলভাৰতকৈ বেছি সক্ৰিয়। গতিকে বি অপশ্যনটো শুদ্ধ। 8 নম্বৰ প্ৰশ্ন, এটা জোকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ'ল, এইটো আমি জানো বৰৰ নিত্যতা বিধি, অপশ্যন চি। 9 নম্বৰ, কোনো বিক্ৰিয়াত যদি পদাৰ্থ অক্সিজেন হেৰুৱাই হাইড্ৰজেন লাভ কৰে তেতিয়া কোৱা হয় বিজাৰিত, অপশ্যন ডি শুদ্ধ। চূণশিল গৰম কৰিলে কি পদাৰ্থ বা কি পদাৰ্থ উৎপন্ন হয়? তো এইটো আমি জানো কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড, CaO আৰু CO2, অপশ্যন চি। কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে কি হ'ব? এইটো অপশ্যন চি দিছে, মানে এক মিশ্ৰণৰ উষ্ণতা বাঢ়িব আৰু কি হ'ব? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব, অপশ্যন চি শুদ্ধ। তাৰপিছত আছে 12 নম্বৰ, এইটো ABCDৰ মান বহাব লাগে। তো যিহেতু প্ৰথমতে আইৰণ সোঁফালে আছে 3টা, গতিকে এৰ জেগাত 3 হ'ব, তাৰপিছত বিৰ জেগাত 4 হ'ব, অৰ্থাৎ অপশ্যন এটো শুদ্ধ। 13 নম্বৰ, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডত লুৰ গুড়ি যোগ কৰা হয়? তো এইটো অপশ্যন এ শুদ্ধ, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 14 নম্বৰ, তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়? তো তৰলীকৃত পেট্ৰলিয়াম গেছৰ দহন, এইটো ভৌতিক পৰিৱৰ্তন নহয়। তাৰপিছত 15 নম্বৰ, এলুমিনিয়াম অক্সাইড ছডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি ডেছ আৰু পানী উৎপন্ন হয় বুলি লিখি থৈছে। তো এইটো হ'ব ছডিয়াম এলুমিনেট, অপশ্যন চি, NaAlO2। 16 নম্বৰ, চূণশিল উত্তপ্ত কৰিলে পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হ'ব বিযোজন, CaCO3 উত্তপ্ত কৰিলে CaO প্লাছ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, অপশ্যন বি শুদ্ধ। 17, তলৰ দিয়া কোনটো পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়াৰ ফলত ঘটা পৰিৱৰ্তন নহয়? তো অপশ্যন ডি, গেছৰ গতিৰ পৰিৱৰ্তন। বাকীকেইটা ৰাসায়নিক পৰিৱৰ্তন বিক্ৰিয়াৰ ফলত ঘটা পৰিৱৰ্তন হয়। 18 নম্বৰ, এটা উত্তোলন নলীত 2 গ্ৰাম লেড নাইট্ৰেট পাউডাৰ লৈ গৰম কৰিলে উৎপন্ন হোৱা গেছটো হ'ব নাইট্ৰজেন ডাই অক্সাইড, NO2, অপশ্যন চি। তাৰপিছত তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা? এইটো আমি সকলোৱে জানো, অপশ্যন চি, চিলভাৰ ব্ৰমাইড উৎপন্ন হয় চিলভাৰ আৰু ব্ৰমিন। তাৰপিছত
20 নম্বৰ পানীৰ বিদ্যুৎ বিশ্লেষণ এক বিযোজন বিক্ৰিয়া পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰ হ'ব 2:1 অপশ্যন বি শুদ্ধ। তাৰপিছত 21 নম্বৰ কিছুমান সমীকৰণ দিয়া আছে কোনটো দ্বি অপসাৰণ বিক্ৰিয়া বাছি উলিয়ায়। তো এইটো মই প্ৰথমতেই কৈছোঁ দুটা যৌগৰ মাজত বিক্ৰিয়া ঘটি দুটা যৌগ উৎপন্ন হয় তাৰ কাৰণে অপশ্যন 2 শুদ্ধ অৰ্থাৎ অপশ্যন বি শুদ্ধ হ'ব ইয়াত। এতিয়া 22 নম্বৰ প্ৰশ্নত যিটো উক্তি আৰু কাৰণ দিয়া আছে উক্তিটো শুদ্ধ কাৰণ এইটো এটা জাৰণ বিজাৰণ বিক্ৰিয়া, তাতে জাৰণো ঘটিছে বিজাৰণো ঘটিছে। কিন্তু কাৰণটো কি হ'ব শুদ্ধ কাৰণ ইয়াত HCl Cl2 লৈ বিজাৰিত হৈছে আৰু MnO2 MnCl2 লৈ জাৰিত হৈছে। তো ইয়াত MnO2 আচলতে জাৰিত হোৱা নাই কাৰণ ইয়াৰ পৰা অক্সিজেন আঁতৰি আহিছে, গতিকে এইটো কি হ'ব ৰিজনটো অশুদ্ধ, সেইকাৰণে অপশ্যন চিটো শুদ্ধ অৰ্থাৎ এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। ঠিক তেনেকৈ 23 নম্বৰ প্ৰশ্নটো একেধৰণৰ আছে আৰু এনেকুৱা কুৱেশ্যন HSLCত আহিব এইবাৰ কিজানি। কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে, কাৰণ কেলছিয়াম কাৰ্বনেট উত্তপ্ত কৰিলে বিযোজন বিক্ৰিয়া সংঘটিত হয়। ইয়াত কি হ'ব এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ বিশ্লেষণ নহয় কাৰণ কাৰণটোৱে এৰ কোনো ধৰণৰ ব্যাখ্যা কৰা নাই ইয়াত। তাৰপিছত 24 নম্বৰ প্ৰশ্ন গাখীৰ দৈ লৈ তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহয়। তো আমি জানো পানী গৰম হৈ বাষ্প হোৱা এইটো ৰাসায়নিক বিক্ৰিয়া নহয় কাৰণ পানীৰ এই প্ৰক্ৰিয়াবোৰ সাধাৰণতে ভৌতিক। তাৰপিছত 25 নম্বৰ বেৰিয়াম ছালফাইড আৰু ছডিয়াম ক্লৰাইডৰ গঠনৰ ওপৰত চিত্ৰটো পৰ্যবেক্ষণ কৰাৰ তলৰ বিকল্পসমূহৰ পৰা বিক্ৰিয়াটোৰ নাম বাছি উলিওৱা। তো ইয়াত কি হৈছে অদক্ষেপণ বিক্ৰিয়া, তাৰমানে এইটো কিতাপত আছে ইয়াত কি হৈছে ছডিয়াম ছালফাইড আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি সাধাৰণতে বেৰিয়াম ছালফাইড আৰু ছডিয়াম ক্লৰাইড উৎপন্ন হয় আৰু বেৰিয়াম ছালফাইডৰ অদক্ষেপ সৃষ্টি হয় কাৰণে ই এটা অদক্ষেপণ বিক্ৰিয়া।